নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় হেমন্তছ ক্লাছৰুমলৈ সবকে আকৌ এবাৰ স্বাগতম আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিকৰ আৰু বিএ ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় তৰ্ক বিজ্ঞানৰ এই বিষয়টো হৈছে আগমন অনুমানৰ বিভিন্ন স্তৰ আগমন অনুমানৰ বিভিন্ন স্তৰ বা পৰ্যায় বা বিভিন্ন ধাপ এটা আগমন অনুমানৰ সিদ্ধান্তত উপনীত হ'বলৈ হলে ইয়াত কেইটামান স্তৰ আমি অতিক্ৰম কৰিব লাগে সেই স্তৰ কেইটা কি আৰু স্তৰ কেইটা আগমন অনুমানৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা কি এই সম্পৰ্কে আজিৰ ক্লাছত আলোচনা কৰা হ'ব আৰু এই বিষয়টো পৰিছে আগমন অনুমান আৰু ইয়াৰ প্ৰকাৰ নামৰ অধ্যায়ৰ ভিতৰত তো আলোচনালৈ আগবঢ়াৰ আগতে সকলো ছাত্ৰ ছাত্ৰীলৈ এটা বিশেষ এটা কথা ক'ব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰী দৰ্শন বিষয়ক অনাৰ্স বা ৰেগুলাৰ কোৰ্স হিচাপে লৈছে অথবা উচ্চতৰ মাধ্যমিক যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰ্শনক এটা বিষয় হিচাপে লৈছে তেওঁলোকে যদি দৰ্শন বা তৰ্ক বিজ্ঞানৰ ক্লাছসমূহ চাব বিচাৰে তেনেহলে মোৰ ফেসবুক পেজ হেমন্তছ ক্লাছৰুম অথবা ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম এই দুটা ফলো কৰিলে হ'ল ফেসবুক পেজত লাইক বা ফলো কৰিব আৰু ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম সাবস্ক্ৰাইব কৰিব যি নহওক আজিৰ আমাৰ আলোচ্য বিষয় আগমন অনুমানৰ বিভিন্ন স্তৰ ডিফাৰেন্ট স্টেজেস অফ ইন্ডাকশন আমি জানো আগমন অনুমানৰ উদ্দেশ্য হৈছে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা এই যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আগমন অনুমানে কিছুমান বিশেষ কিছুমান দৃষ্টান্ত পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰে তাৰ পিছত সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে হৈছে আগমন অনুমানৰ উদ্দেশ্য হৈছে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা এই সামান্য বচনটো প্ৰতিষ্ঠা কৰিবলৈ হলে আগমন অনুমানে বিশেষ দৃষ্টান্ত কিছুমান পৰ্যবেক্ষণ কৰিব লাগে এই বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণ কৰি সামান্য বচন প্ৰতিষ্ঠা কৰা হয় আগমন অনুমানত কিন্তু এই বিশেষ দৃষ্টান্তবোৰ পৰ্যবেক্ষণ কৰি সামান্য বচন প্ৰতিষ্ঠা কৰোতে আগমন অনুমানৰ কেতবোৰ বিশেষ স্তৰ অতিক্ৰম কৰিবলগীয়া হয় মানে আমি যেতিয়া বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰিম তাৰ পিছত সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিম বাস এইখিনিয়ে শেষ নহয় ইয়াৰ ভিতৰত আগমন অনুমানে কিছুমান বিশেষ স্তৰ অতিক্ৰম কৰিব লাগে তাৰ মানে সিদ্ধান্ত বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণৰ পৰা আৰম্ভ কৰি সিদ্ধান্ত গঠনলৈকে বা প্ৰতিষ্ঠালৈকে আমি কেইটামান স্তৰ অতিক্ৰম কৰো আৰু এই স্তৰসমূহে হৈছে আগমন অনুমানৰ স্তৰ এই স্তৰসমূহ আমি কেইটামান ভাগত ভাগ কৰিছো এই স্তৰ যেন সাধাৰণতে 5টা স্তৰ আগমনৰ এনেকুৱা স্তৰ পোৱা যায় সেই স্তৰ কেইটা হৈছে প্ৰথমতে পৰ্যবেক্ষণ দ্বিতীয়তে প্ৰকল্প গঠন তৃতীয় স্তৰ হৈছে সামান্যীকৰণ চতুৰ্থ স্তৰ প্ৰমাণীকৰণ আৰু বা সত্যাপন বুলিও কোৱা হয় আৰু পঞ্চম স্তৰ হৈছে সিদ্ধান্ত প্ৰতিষ্ঠা তাৰমানে আগমন অনুমানত আমি এই 5টা স্তৰ অতিক্ৰম কৰিহে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰো এই স্তৰসমূহ অনুসৰণ কৰিহে আগমন অনুমানে সিদ্ধান্তসমূহ যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে গতিকে এই স্তৰসমূহ আগমন অনুমানৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ আগমন অনুমানৰ প্ৰথম স্তৰ হৈছে পৰ্যবেক্ষণ হৈছে আগমন অনুমানৰ প্ৰথম স্তৰ পৰ্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ পৰ্যবেক্ষণ বুলিলে আমি এক প্ৰকাৰ প্ৰত্যক্ষ বুজিম কিন্তু যিকোনো প্ৰত্যক্ষই পৰ্যবেক্ষণ নহয় এইটো কথা মনত ৰাখিব লাগিব পৰ্যবেক্ষণ এক প্ৰকাৰ প্ৰত্যক্ষ হয় কিন্তু যিকোনো প্ৰত্যক্ষই পৰ্যবেক্ষণ নহয় পৰ্যবেক্ষণ সম্পৰ্কে পিছত আন এটা অধ্যায় আছে সেই সম্পৰ্কে তাত বিস্তাৰিত আলোচনা কৰা হ'ব আজিৰ আলোচনাত কেৱল এইখিনি কোৱা হৈছে যে পৰ্যবেক্ষণ হল কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি নিৰ্বাচিত বিষয়বস্তুক প্ৰত্যক্ষ কৰা কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি নিৰ্বাচিত বিষয়বস্তু প্ৰত্যক্ষ কৰাই
পৰ্যবেক্ষণৰ ক্ষেত্ৰত এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য অনুসৰি আমি যি বিষয়টো প্ৰত্যক্ষ কৰিব বিচাৰো সেইটো নিৰ্বাচিত বিষয়টো প্ৰত্যক্ষ কৰাই পৰ্যবেক্ষণ আগমন অনুমানত সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্যবচন প্ৰতিষ্ঠা কৰাৰ আগতে আমি কি কৰো বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণ কৰো তো পৰ্যবেক্ষণ দুই প্ৰকাৰৰ আছে আগমন অনুমানত এটা নিৰীক্ষণ আৰু এটা হৈছে পৰীক্ষণ নিৰীক্ষণৰ দ্বাৰা আমি প্ৰাকৃতিক ঘটনাক পৰ্যবেক্ষণ কৰো আৰু পৰীক্ষণৰ দ্বাৰা বৈজ্ঞানিক গৱেষণাগাৰৰ বা এনেকুৱা কৃত্ৰিম ঘটনাসমূহ আমি পৰ্যবেক্ষণ কৰো তো পৰ্যবেক্ষণ বুলিলে আগমন অনুমানত আমি সাধাৰণতে নিৰীক্ষণ আৰু পৰীক্ষণকে বুজিম বুজিছে গতিকে পৰ্যবেক্ষণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া আগমন অনুমানৰ এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত আগমন অনুমানে বিশেষ দৃষ্টান্তবোৰ প্ৰকৃতি জগতৰ পৰা সংগ্ৰহ কৰে বা কৃত্ৰিমভাৱে গঠিত বা প্ৰস্তুত কৰা ঘটনাসমূহ এই পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় তো প্ৰকৃতি জগতৰ ঘটনাসমূহ কিন্তু জটিল এই ঘটনাসমূহৰ কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ হলে আগমন অনুমানে অতি সতৰ্কতাৰে আৰু সুনিৰ্দিষ্ট পথেৰে আগবাঢ়ি গৈ বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণ কৰিব লাগে গতিকে প্ৰকৃতি জগতত বহু ঘটনা ঘটি থাকে বহু ঘটনা সানমিহলি হৈ থাকে গতিকে ঘটনাসমূহ আমি যে পৰ্যবেক্ষণ কৰি আগমন অনুমানৰ বিশেষ দৃষ্টান্তবোৰ সংগ্ৰহ কৰিম সেই ক্ষেত্ৰত আমাৰ কিছুমান অসুবিধা হ'ব পাৰে সেই কাৰণে পৰ্যবেক্ষণৰো কেইটামান উপস্তৰ আছে আৰু পৰ্যবেক্ষণৰো কেইটামান স্তৰ আছে সেই স্তৰকেইটা ভালদৰে আমাৰ অনুসৰণ কৰিব লাগিব তাৰ পিছতে আমি দৃষ্টান্তসমূহ সংগ্ৰহ কৰিব লাগিব এই স্তৰকেইটা হৈছে সংজ্ঞা বিশ্লেষণ আৰু অপসৰণ এইকেইটা স্তৰ আমি এতিয়া সংক্ষেপে আলোচনা কৰিম তো সংজ্ঞা কি আগমন অনুমানৰ পৰ্যবেক্ষণ এটা স্তৰ পৰ্যবেক্ষণৰ আকৌ উপস্তৰ আছে তিনিটা সংজ্ঞা বিশ্লেষণ আৰু অপসৰণ তো সংজ্ঞা কি পৰ্যবেক্ষিত ঘটনা সম্পৰ্কে এটি সুনিৰ্দিষ্ট বা স্পষ্ট ধাৰণা থাকিব লাগিব আমি যি ঘটনা পৰ্যবেক্ষণ কৰিম সেই সম্পৰ্কে আমাৰ এটা স্পষ্ট ধাৰণা থাকিব লাগিব যি ঘটনাক পৰ্যবেক্ষণ কৰা হয় সেই সম্পৰ্কে এটা স্পষ্ট ধাৰণা থকা দৰকাৰ প্ৰথমে এই ক্ষেত্ৰত আমাৰ প্ৰথমে প্ৰয়োজন আলোচ্য বিষয়টোৰ সংজ্ঞা নিৰূপণ বিষয়টোক সংজ্ঞাৰ দ্বাৰা কোনো এটা ঘটনাক সঠিকভাৱে আমি বুজি পাওঁ গতিকে বিষয়টোৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব কোনটো বিষয় আমি পৰ্যবেক্ষণ কৰো বা কোন বিষয়টো আমাৰ আলোচনাৰ অন্তৰ্ভুক্ত সংজ্ঞা নিৰূপণৰ উদ্দেশ্য হ'ল বিষয়টো ঘটনাটোৰ স্বৰূপ জানি তাক অন্যান্য ঘটনাৰ পৰা পৃথক কৰা সংজ্ঞাৰ দ্বাৰা আমি ঘটনাৰ এটা প্ৰকৃত স্বৰূপ জানিব পাৰো ঘটনাটো যে আন এটা ঘটনাৰ পৰা এই ঘটনাটো যে পৃথক তাক আমি সংজ্ঞাৰ দ্বাৰাই বুজিব পাৰো এইদৰে সংজ্ঞা নিৰূপণৰ পাছত বিশেষ ক্ষেত্ৰত ঘটনাটোক পৰ্যবেক্ষণ কৰা হয় বুজিছে গতিকে আগমন অনুমানৰ প্ৰথম স্তৰ হৈছে সংজ্ঞাৰ দ্বাৰা এনে কোনো এটা ঘটনাক আমি সুনিৰ্দিষ্টভাৱে জানিব পাৰো সেই ঘটনাটো যে আনটো ঘটনাৰ পৰা পৃথক সেইখিনি জ্ঞান আমি সংজ্ঞাৰ দ্বাৰা লাভ কৰিব পাৰো দ্বিতীয় কথা হৈছে বিশ্লেষণ প্ৰকৃতিক ঘটনাৱলী যিহেতু জটিল সেইকাৰণে এনে জটিল বা মিশ্ৰ ঘটনাৱলী বিভিন্ন উপাদানত বিশ্লেষণ কৰিব লাগিব প্ৰকৃতিক ঘটনাবোৰ জটিল এটাৰ লগত আনটো সানমিহলি হৈ থাকে কিন্তু কোনটো আসল কোনটো নকল আমি বুজি পাবলৈ টান হয় তো পৰ্যবেক্ষণ যেতিয়া আমি কৰি দৃষ্টান্ত সংগ্ৰহ কৰিম সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই জটিল ঘটনাবোৰক বিশ্লেষণ কৰিব লাগিব বিশ্লেষণ কৰি কোনটো অংশ প্ৰয়োজনীয় আৰু প্ৰাসংগিক আৰু কোনটো অংশ অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক তাক নিৰ্ণয় কৰিব লাগিব আমি দুই ভাগ কৰিম প্ৰয়োজনীয়খিনি প্ৰাসংগিকখিনি আৰু অপ্ৰয়োজনীয় বা অপ্ৰাসংগিকখিনি তাৰ পিছৰ স্তৰ হৈছে অপসৰণ আমি প্ৰাসংগিকখিনিক ৰাখিম আৰু অপ্ৰয়োজনীয়খিনি বৰ্জন কৰিম এইটো অপসৰণ জটিল ঘটনাক এনেদৰে বিশ্লেষণ কৰাৰ পিছত অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক বিষয়ক অপসৰণ কৰিব লাগিব অপসৰণ পদ্ধতিৰ উদ্দেশ্য হ'ল অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ঘটনাৰ প্ৰকৃত কাৰ্য বা কাৰণ নিৰ্ণয় কৰা বুজিছে আমি কি কৰিব লাগিব প্ৰথমে বিশ্লেষণৰ মাধ্যমত প্ৰয়োজনীয়খিনি একফালে অপ্ৰয়োজনীয়খিনি আনফালে পিছত অপসৰণ পদ্ধতিৰ মাধ্যমত অপ্ৰয়োজনীয়খিনি বেলেগ ফালে অপ্ৰয়োজনীয়খিনিক আমি বৰ্জন কৰিম আৰু প্ৰয়োজনীয়খিনি গ্ৰহণ কৰিব লাগিব এইটো হৈছে অপসৰণ ব্যাকৰণে কি কৈছে তৰ্ক বিজ্ঞানী ব্যাকৰণৰ মতে অপ্ৰাসংগিক বিষয়ৰ বৰ্জনে অৰ্থাৎ অপসৰণে হৈছে
আগমন অনুমানৰ গুৰুত্বপূৰ্ণ স্তৰ। এটি বুজি পাইছে নিশ্চয়। গতিকে পৰ্যবেক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্ৰহ কৰিবলৈ হ'লে আমি প্ৰথমে দৃষ্টান্তটোৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব, দ্বিতীয়তে ঘটনাটোক বিশ্লেষণ কৰিব লাগিব, আৰু তাৰ পিছত ঘটনাৰ পৰা অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰিব লাগিব। তাৰ পাছতহে আমি দৃষ্টান্তখিনি আগমন অনুমানৰ আশ্ৰয় বিষয় হিচাপে সংগ্ৰহ কৰিব লাগিব। বুজিছে? গতিকে এইটো হৈছে পৰ্যবেক্ষণৰ মূল কথা। আগমন অনুমানৰ দ্বিতীয় স্তৰ হৈছে প্ৰকল্প গঠন। প্ৰকল্প হৈছে কোনো ঘটনাৰ সম্ভাৱ্য কাৰণ কাৰ্যকাৰণ সম্পৰ্কীয় এটা প্ৰাৰম্ভিক আৰু সাময়িক আনুমানিক ধাৰণা। মানে প্ৰকল্প কোনো এটা ঘটনা যেতিয়া ঘটে সেই ঘটনাটোৰ কাৰণ সম্পৰ্কে যেতিয়া আমি এটা প্ৰাৰম্ভিক বা আনুমানিক ধাৰণা কৰোঁ তেতিয়া তাক প্ৰকল্প বোলা হয়। আগমন অনুমানত যি ঘটনাক আমি অনুসন্ধান কৰোঁ বা যি ঘটনা সম্পৰ্কে আমি সিদ্ধান্তত উপনীত হ'ম সেই বিশেষ বিশেষ দৃষ্টান্তবোৰক পৰ্যবেক্ষণ কৰাৰ পিছত আমি ঘটনাটোৰ কাৰণ সম্পৰ্কে বা আমি ইয়াৰ এটা সিদ্ধান্তত উপনীত হ'বলৈ এটা আনুমানিক ধাৰণা কৰি লওঁ। কাৰ্যকাৰণ সম্পৰ্কীয় মনত উদয় হোৱা এনে সাময়িক প্ৰাৰম্ভিক অনুমানক ধাৰণা প্ৰকল্প বোলা হয়। এনে প্ৰকল্প বা আনুমানিক ধাৰণাৰ সহায়ত ঘটনাৰ প্ৰকৃত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয়ৰ বাবে অনুসন্ধান কাৰ্য আৰম্ভ কৰিব পাৰি। আমি যদি ঘটনাটোৰ কাৰণ সম্পৰ্কে এটা আনুমানিক ধাৰণা কৰি ল'ম, তাৰপিছত সেই ঘটনাটো হয় সেই ধাৰণাটোৰ লগত ঘটনাটোৰ মিল আছেনে নাই সেই সম্পৰ্কে আমি এটা অনুসন্ধান কৰিব আৰু অনুসন্ধান কাৰ্য আৰম্ভ কৰিব পাৰোঁ। এইদৰে প্ৰকল্প সহায়ত ঘটনাৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে এটা আনুমানিক ধাৰণা কৰি ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে এটি সামান্য সত্যত উপনীত হোৱা যায় প্ৰকল্পৰ মাধ্যমত। আগমন অনুমানত কি কৰা হয়? সিদ্ধান্তত উপনীত হোৱাৰ আগত বিশেষ বিশেষ দৃষ্টান্তবোৰ পৰ্যবেক্ষণ কৰি সেই দৃষ্টান্তবোৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ সিদ্ধান্ত সম্পৰ্কে বা ঘটনাৰ কাৰ্যকাৰণ সম্বন্ধ সম্পৰ্কে আমি এটা আনুমানিক ধাৰণা কৰোঁ আৰু সেই ধাৰণা অনুসৰি আমি সিদ্ধান্তটোত এটা উপনীত হোৱাৰ কাৰণে চেষ্টা কৰোঁ। তৰ্কবিদ হিউলে দাবী কৰিছে, তেওঁৰ মতে তেওঁ কৈছে যে প্ৰকল্প গঠনেই আগমনৰ পদ্ধতিৰ সবতকৈ গুৰুত্বপূৰ্ণ স্তৰ। এইটোৱে তেওঁৰ মতে এটা গুৰুত্বপূৰ্ণ স্তৰ। আগমন অনুমানৰ তৃতীয় স্তৰ হৈছে সামান্যীকৰণ। সামান্যীকৰণ হ'ল সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা বিশেষ বিশেষ দৃষ্টান্ত প্ৰত্যক্ষ কৰি লাভ কৰা কোনো জ্ঞান সেই জাতীয় সকলো বস্তুলৈ সম্প্ৰসাৰিত কৰি এটি সাৰ্বিক ধাৰণা গঠন কৰা হয়। মানে সামান্যীকৰণৰ ক্ষেত্ৰত আমি কি কৰোঁ? বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰোঁ, তাৰপিছত সেই জ্ঞানটোক সকলো সেই জাতৰ বা সেই জাতীয় শ্ৰেণীৰ জাতিৰ সকলোৰে ক্ষেত্ৰত সেই বিশেষ ধাৰণাটো আমি প্ৰয়োগ কৰোঁ। উদাহৰণস্বৰূপে আমি কেইটামান মানুহ স্বাৰ্থপৰ লক্ষ্য কৰি আমি কওঁ কি সকলো মানুহ স্বাৰ্থপৰ। এনেকুৱা প্ৰক্ৰিয়াটো হৈছে সামান্যীকৰণ। মানে কেইটামান দৃষ্টান্ত প্ৰত্যক্ষ কৰি আমি সেই দৃষ্টান্তটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য এপ্লাই কৰি দিওঁ, সেইটোকে সামান্যীকৰণ বুলি কোৱা হয়। আগমন অনুমানত কি কৰা হৈছে? বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি যি প্ৰকল্প বা আনুমানিক ধাৰণাৰ উৎপত্তি হয় তাক সেই জাতীয় জ্ঞাত অজ্ঞাত সকলো দৃষ্টান্তলৈ সম্প্ৰসাৰিত কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয় আগমন অনুমানত। গতিকে এইটো হৈছে সামান্যীকৰণ। আমি কেইটামান দৃষ্টান্তৰ ক্ষেত্ৰত যি পাইছোঁ সেইটো আমি সকলোৰে ক্ষেত্ৰত প্ৰয়োগ কৰি দিওঁ, এটাকে কোৱা হৈছে সামান্যীকৰণ। এই সামান্যীকৰণ সম্পৰ্কে মিলে কি হৈছে? সামান্যীকৰণ আগমন অনুমানৰ অন্তিম স্তৰ। মিলৰ মতে এইটোৱে আগমন অনুমানৰ শেষ স্তৰ, ইয়াৰ পিছত আৰু কোনো স্তৰ নাই। কিন্তু জেভেন্স, তৰ্কবিদ ফাউলাৰ তেওঁলোকে আৰু কেইটামান স্তৰৰ কথা কৈছে। তেওঁলোকে এই মতৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে সামান্যীকৰণ প্ৰক্ৰিয়াৰ প্ৰাপ্ত সামান্য বচনক প্ৰমাণ বা সত্যাপন নকৰিলে আগমন অনুমানৰ কাম সমাপ্ত নহয়। আমি যি সামান্যীকৰণ কৰি এটা সিদ্ধান্তত উপনীত হ'লোঁ, সেইটো সিদ্ধান্তত যে সত্য সেই সিদ্ধান্ত প্ৰমাণ নকৰালৈকে আগমন অনুমানৰ কাম মানে স্তৰ সমাপ্ত নহয়। গতিকে ইয়াৰ পিছতো এটা স্তৰ আগমন অনুমানৰ আমি পাম। আৰু সেই চতুৰ্থ স্তৰটো হৈছে সত্যাপন বা প্ৰমাণীকৰণ। সত্যাপন কথা বুজাই গৈছে। সত্যাপন হৈছে কোনো এটা ঘটনা বা যি সিদ্ধান্তত আমি উপনীত হ'লোঁ আগমনত তৃতীয় স্তৰত, সেই ঘটনাটোৰ সত্য নে অসত্য তাক
ৰিজাই চোৱা বা তাক প্ৰমাণ কৰা ঘটনাটো সত্য নে মিথ্যা তাক প্ৰমাণ কৰা হবে পর্যবেক্ষণলব্ধ বিশেষ বিশেষ দৃষ্টান্ত ভিত্তিত যি সামান্য সম্বন্ধৰ জ্ঞান আমি প্ৰতিষ্ঠা কৰা হয় সেই সামান্য সম্বন্ধৰ জ্ঞানক বাস্তৱ ঘটনাৰ লগত ৰিজাই চাই তাৰ সত্য নিৰ্ণয় কৰাই আগমন অনুমানৰ প্ৰমাণীকৰণ বুজিছে এইখিনিৰ মূল কথা তা আগমন অনুমানত যি সামান্য বচন প্ৰতিষ্ঠা কৰা হয় সেইটো যথাৰ্থ হয় নে নহয় অর্থাৎ সেইটো তাৰ অন্তৰ্গত প্ৰতিটো বিশেষ বিশেষ বস্তু বা ঘটনাৰ ওপৰত প্ৰয়োগ কৰা যায় নে নাযায় তাক সঠিকভাৱে জনাৰ বাবে প্ৰমাণৰ প্ৰয়োজন হয় জেভেন্স আৰু ফাউলাৰৰ মতে এই প্ৰমাণীকৰণ হৈছে আগমন পদ্ধতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্তৰ প্ৰমাণীকৰণ তৰ্ক বিজ্ঞানৰ দুই প্ৰকাৰ আছে এটা হৈছে প্ৰত্যক্ষ প্ৰমাণীকৰণ আৰু এটা হৈছে পৰোক্ষ প্ৰমাণীকৰণ প্ৰত্যক্ষ প্ৰমাণীকৰণত আমি কি কৰো প্ৰত্যক্ষ প্ৰমাণীকৰণৰ দ্বাৰা পোনপটীয়াভাৱে পৰ্যবেক্ষণৰ দ্বাৰা সামান্য বচনটো যথাৰ্থতা প্ৰমাণিত হয় পৰ্যবেক্ষণৰ দ্বাৰা পোনপটীয়াভাৱে সামান্য বচনটো যথাৰ্থতা প্ৰমাণিত হয় কিন্তু পৰোক্ষ প্ৰমাণীকৰণৰ ক্ষেত্ৰত আগমন পদ্ধতিৰ মাধ্যমত সামান্য বচনটো বিশেষ বিশেষ ক্ষেত্ৰত প্ৰয়োগ কৰি তাৰ সত্যতা প্ৰমাণ কৰা হয় মুঠতে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক এই স্তৰত প্ৰমাণীকৰণৰ দ্বাৰা আগমন অনুমানৰ পঞ্চম স্তৰ হৈছে সিদ্ধান্ত প্ৰতিষ্ঠা প্ৰথম স্তৰ পৰ্যবেক্ষণ দ্বিতীয় স্তৰ প্ৰকল্প গঠন তৃতীয় স্তৰ সামান্যীকৰণ চতুৰ্থ স্তৰ প্ৰমাণীকৰণ আৰু শেষ স্তৰ সিদ্ধান্তটো ফাইনালি প্ৰতিষ্ঠা কৰা মানে আমি সিদ্ধান্ত প্ৰতিষ্ঠা কৰিছো তৃতীয় স্তৰতে সামান্যীকৰণৰ দ্বাৰা সিদ্ধান্তৰ প্ৰতিষ্ঠা কৰিছো সেই সিদ্ধান্তটো প্ৰমাণ কৰিছো চতুৰ্থ স্তৰত প্ৰমাণীকৰণত চতুৰ্থ স্তৰত যেতিয়া সিদ্ধান্তটো প্ৰমাণ হৈ গল তেতিয়া আমাৰ কাম থাকিল সিদ্ধান্তটোক ফাইনালি প্ৰতিষ্ঠা কৰা তা আগমন অনুমানৰ সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণৰ ওপৰত ভিত্তিত সামান্যীকৰণ প্ৰক্ৰিয়াৰ মাধ্যমত কি কৰো প্ৰথমে সামান্যীকৰণ প্ৰক্ৰিয়াৰ মাধ্যমত যি জ্ঞান আমি লাভ কৰো সেই সামান্য বচনটোক সত্যৰূপে প্ৰমাণ কৰা হয় এটো চতুৰ্থ স্তৰত প্ৰমাণ কৰা হয় তাৰ পিছত শেষত গৈ এই সিদ্ধান্তৰ মৰ্যাদা লাভ কৰে এটো পঞ্চম স্তৰত হৈছে এটো হৈছে পঞ্চম স্তৰত গৈ আমি যি সিদ্ধান্তটো প্ৰমাণিত হক সেটোক আমি সিদ্ধান্তৰ মৰ্যাদা হিচাপে প্ৰতিষ্ঠা কৰো যেনে ৰাম মৰণশীল হৰি মৰণশীল যদু মৰণশীল এইবোৰ পোৱাৰ পিছত আমি লাষ্টত ফাইনালি আমি পলকি এতেকে সকলো মানুহ মৰণশীল সিদ্ধান্তটো প্ৰতিষ্ঠিত হল কিন্তু এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব আগমন অনুমানৰ সিদ্ধান্তটো সত্য হিচাপে প্ৰমাণিত হলেও ই সংশয়াতীত সত্য হ'ব নোৱাৰে মানে নিসন্দেহ সত্য নহয় ইয়াৰ সত্যতা সম্পৰ্কে এটা সন্দেহ থাকি যায় মানে সত্য হ'ব পাৰে মানে সদায় ইয়াৰ সম্ভাৱনামূলক থাকে কিন্তু ই সত্য বা নিশ্চিত এনেকুৱা নহয় পিছত আমি পাম বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত কিন্তু অবৈজ্ঞানিক আগমন সাদৃশ্য অনুমানৰ সিদ্ধান্ত নিশ্চিত নহয় যিয়ে নহওক এইকেইটা আগমন অনুমানৰ স্তৰ মুঠতে আমি পাঁচটা পাম এইকেইটা হৈছে পৰ্যবেক্ষণ প্ৰকল্প গঠন সামান্যীকৰণ প্ৰমাণীকৰণ আৰু শেষত সিদ্ধান্ত প্ৰতিষ্ঠা যদি ভিডিওটো ভাল লাগে তেনেহলে হেমন্তছ ক্লাছৰুম লাইক কৰিব ফলো কৰিব অথবা হেমন্তছ ক্লাছৰুম ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব ছাত্ৰ ছাত্ৰীসকল কৈছে যেটো ভাল লাগে হেটো কৰিলে হল ফেসবুক পেজ লাইক বা ফলো কৰিলে হল অথবা ইউটিউবত গৈ সাবস্ক্ৰাইব কৰি চালে হল ধন্যবাদ